জবকাৰ্ডে কাল হল বিলাসীপাৰা হাজাৰীপাৰাৰ তিনি যুৱকৰ পঞ্চায়ত সদস্যৰ স্বামী খালেক আলী আৰু তাৰ পুত্ৰ ইমদাদুলে চোকা অস্ত্ৰৰে আক্ৰমণ তিনি যুৱকক গুৰুতৰভাৱে আহত কহিনুৰ ইছলাম মৃত্যুৰ সৈতে যুঁজি আছে কোকৰাঝাৰ MRM চিকিৎসালয়ত প্ৰাপ্ত বাতৰি অনুসৰি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ফুটকিমাৰী গাঁও পঞ্চায়তৰ পঞ্চায়ত সদস্য আঞ্জুমা বেগমৰ স্বামী খালেক আলী পুৱা 8 মান বজাত কহিনুৰ ইছলামৰ ঘৈণীয়েকৰ জব কাৰ্ডৰ উপাৰ্জিত ধন বিচৰাত বেংকৰ পাছবুকত টকা নোসোমোৱাৰ বাবে টকা দিব নোৱাৰাৰ ফলত জব কাৰ্ডৰ গৰাকী স্বামী কহিনুৰ ইছলামৰ লগত তৰ্কযুদ্ধ লাগি প্ৰাণে মৰাৰ ভাবুকি দি ঘৰলৈ আহে পঞ্চায়ত সদস্যৰ স্বামী খালেক আলীয়ে এইখিনিলৈ ঠিকেই আছিল খন্তেক সময় পিছতে আনুমানিক পুৱা 9 মান বজাত কহিনুৰ ইছলাম লক্ষীগঞ্জ অৱস্থিত নিজ দোকানলৈ আহি থাকোঁতে খালেক আৰু তাৰ পুত্ৰ ইমদাদুল আৰু তাৰ পৰিয়ালৰ লোকে কহিনুৰ ইছলামক আগচি ধৰি অপৰ্যাপ্ত পৰিমাণে চোকা অস্ত্ৰৰে পেটত আঘাত কৰি প্ৰাণে মৰাৰ চেষ্টা চলাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে চোকা অস্ত্ৰ পেটত সোমোৱাই দিয়াৰ লগে লগে কহিনুৰ ইছলাম মাটিত বাগৰি পৰে আৰু সেই সুযোগতে খালেক নামৰ ব্যক্তিগৰাকীৰ পুত্ৰ ইমদাদুলে হেলমেটেৰে মৰিয়াই শেষ পৰ্যায়লৈ লৈ যায় বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে পৰিয়ালৰ লোকে এই দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰই ঘটনাস্থলীলৈ লৰ মাৰে কহিনুৰ ইছলামৰ সৰু ভায়েক ৰফিকুল ইছলাম খালেকৰ পুত্ৰ ইমদাদুলে সেই একেই চোকা অস্ত্ৰৰে ৰফিকুলৰ শৰীৰত আঘাত কৰে আচৰিত কথা এই যে সমগ্ৰ ঘটনা অজ্ঞাত কহিনুৰ ইছলামৰ তৃতীয় ভায়েক ইছলাম শফিকুল ইছলাম বাইক মেৰামতি কৰাৰ বাবে উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগে শফিকুলকো আঘাত কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে সম্প্ৰতি তিনিজন ভায়েক ককাই কোকৰাঝাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তাৰ ভিতৰত প্ৰথম আঘাতপ্ৰাপ্ত কহিনুৰ ইছলামৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে পৰিয়ালৰ লোকে অসম চৰকাৰৰ গৃহ বিভাগ তথা অসম আৰক্ষীক কোনো প্ৰকাৰে যাতে দোষী সাৰি যাব নোৱাৰে তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে কৰজোৰে অনুৰোধ কৰিছে আমাৰ ওচৰত ভুক্তভোগী পৰিয়ালৰ কিছু মন্তব্য আছে শুনাই দিব বিচাৰিছো কহিনুৰ ইছলামৰ পেটত সোমাই দিয়ে আৰু তেখেত যেতিয়া মাটিত বাগৰি পৰে সেই মোমেণ্টত তেখেতৰ ল'ৰা ইমদাদুল ইছলামে আকৌ এই বাইকত থকা হেলমেটেৰে তেওঁক মৰিয়াই মাটিত চেচ কৰাৰ পৰ্যায়লৈকে লৈ যায় ইয়াৰ কিছু সেই ঘটনাৰ খবৰ পাই কহিনুৰ ইছলামৰ সৰু ভায়েক ৰফিকুল ইছলাম যেতিয়া সেই দোকানলৈ আহে তেতিয়া তেওঁলোকে আকৌ সেই ৰফিকুল ইছলামকো আকৌ আগভেটি ধৰি তেখেতৰ ল'ৰা ইমদাদুল আলীয়ে সেই চকা অস্ত্ৰৰে আকৌ তেখেতৰ বুকুতো সোমাই দিয়ে আৰু তেখেতৰ আঘাতপ্ৰাপ্ত হয় তাৰ কিছু সময় পিছতেই তেখেতৰ কহিনুৰ ইছলামৰ সৰু ভায়েক শফিকুল ইছলাম তেওঁ মেডিচিনৰ ব্যৱসায় কৰে সেই ঠাইখনতেই এখন বাইকৰ দোকান আছে তেওঁ বাইক ঠিক কৰিবৰ কাৰণে সেই দোকানখনত সোমোৱায় কিন্তু সেই মোমেণ্টতে দেখা পাইছে যে খালেকৰ ল'ৰাই কিবা এটা বাইকৰ ৰড এটা লৈ মানুহক মাৰিবলৈ খেদি যাব বুলি ভাবি আছিল সেয়াও নাজানে যে সেই স্পটত বাগৰি থকা মানুহ দুজন তেখেতৰ নিজৰ ভায়েক কহিনুৰ ইছলাম আৰু ৰফিকুল ইছলাম তেতিয়া তেওঁ সেই ল'ৰাটোৰ পৰা সেই ৰডটো আগভেটি ধৰি ৰডটো খুলি লৈ তেওঁলোকৰ নিজা মাক খালেকৰ মাককে দিয়ে যে আৰু কয় সেই তেওঁৰ খং উঠিছে আপুনি সেই বস্তুটো লৈ লওক তেওঁৰ পৰা আপুনি এই বস্তুটো ৰাখক সেই সুযোগতে খালেক আলীয়ে আকৌ আহি তেখেতকো চকা অস্ত্ৰৰে আঘাত কৰে এতিয়া সেই তিনিও ভায়েক কোকৰাঝাৰ হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি আছে বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদৰ ৰিপৰ্ট সুহানা লাইভ।